সকলোকে নমস্কাৰৰ সৈতে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। নম্বৰ 4 বহুপদটো দিয়া আছে আমাক x স্কয়াৰ মাইনাছ px প্লাছ 1 প্লাছ c আৰু ইয়াৰ শূন্য দুটা দিয়া আছে আলফা আৰু বিটা। তেন্তে চিৰ মান উলিয়াব লাগে। লগতে এটা কণ্ডিশ্যন দিয়া আছে আলফা প্লাছ 1 ইনটু বিটা প্লাছ 1 ইজিকেল টু 0। এতিয়া এই বহুপদটো আমি এবাৰ চাই লওঁ। কি কৈছে x স্কয়াৰ মাইনাছ px প্লাছ 1 প্লাছ c এইটো যদি প্ৰামাণিক ৰূপত লিখি লওঁ x স্কয়াৰ মাইনাছ p ইনটু x px মাইনাছ প্লাছ মাইনাছ p প্লাছ c এইটো আমি ইচ্ছা কৰিলে এনেকৈ লিখিব পাৰোঁ। তেতিয়াহ'লে ইয়াতে দেখিলোঁ a মানে 1 আছে, b মানে মাইনাছ p আছে আৰু c মানে c মাইনাছ p আছে। এতিয়া মূল দুটা যেহেতু আলফা আৰু বিটা হয়, তেতিয়াহ'লে ইয়াৰ পৰা কি পাম আলফা প্লাছ বিটা ইজিকেল টু মাইনাছ b বাই a আৰু আলফা বিটা ইজিকেল টু c বাই a, c মানে c মাইনাছ p বাই alpha plus beta is equal to p, alpha beta is equal to c minus p. লগতে আমাক আৰু এটা শর্ত দিয়া আছে। কি শর্ত আছিল? alpha plus 1 into beta plus 1 is equal to কিমান দিয়া আছে 0। এতিয়া ইটো যদি আমি ইনটু কৰি দিম alpha into beta alpha beta plus alpha into 1 alpha 1 into beta beta আমি ইটোৰ পৰা পালো alpha plus beta plus 1 into 1 1 is equal to 0. এতিয়া চাও alpha beta is equal to c minus p। এই মানটো ইয়াতে বহুৱাই দিম। কিমান হ'ব c minus p plus alpha beta মানে p plus 1 is equal to 0। p cancel গ'লে ইয়াৰ পৰা পাম c is equal to minus 1। c is equal to minus 1 তাৰ মানে আমাৰ এইটো হৈছে কারেক্ট आंसर। 5 নম্বৰ প্ৰশ্নটোত কৈছে যদি px is equal to x cube minus 3x square minus 6x plus 8 বহুপদটোৰ শূন্যবোৰ তিনিটা দিয়া আছে। এই ঘাতৰ বহুপদ গতিকে তিনিটা শূন্য হ'ব, এটা a minus b, এটা a আৰু এটা a plus b দিয়া আছে। তেন্তে a আৰু b ৰ মান আমাক ইয়াতে চাৰিটা দিয়া আছে। a1 b plus minus 3 a minus 1 আৰু b আৰু a সমান। শূন্য কেইটাৰ যোগফল এটা a minus b, এটা a আৰু এটা a plus b is equal to minus b by a। b হৈছে minus 3 a1 ইয়াতে minus b plus b cancel minus minus এইটো plus হ'ব a plus a 3a is equal to 3। ইয়াৰ পৰা পালো আমি a is equal to 1। সো এর মান আমাৰ এইটো হইতো হ'ল। এতিয়া যদি তিনিওটা পূৰণ কৰি দিম আলফা বিটা গামা, আলফা হৈছে a minus b, বিটা হৈছে a আৰু গামা হৈছে a plus b। আলফা বিটা গামা is equal to minus d by a is equal to minus 8 implies a মানে পাইছো 1, ইয়াতে 1 দিলো, ইয়াতে 1 ইয়াতে 1 ইয়াতে 1 দিয়াৰ পিছত থাকিব a minus b a plus b মানে 1 minus b 1 plus b এর মান 1 দিলে এটু a minus b a plus b হলে a square minus b square implies minus b square is equal to minus 9 minus minus cancel গ'ল b is equal to plus minus 3 b is equal to এটা পালো আমি a is equal to 1 আৰু এটা পাইছো b is equal to plus minus 3। এটাকে শুদ্ধ आंसरটো হৈছে b নাম্বার 1 আৰু 2 1 of a is equal to 1 আৰু 2 b is equal to plus minus 3। সো 6 নম্বৰ কোৱেশ্চনটোত আমাক এটা উক্তি দিয়া আছে x square minus 6x plus p
এই বহুপদৰ যদি শূন্য দুটা আলফা আৰু বিটা হয় আৰু আলফা প্লাছ বিটা হোল স্কুয়াৰ -2 আলফা বিটা ইজ ইকুৱেল টু 40 হয় তেন্তে পিৰ মান -1 বুলি কৈছে আৰু লগতে যুক্তি এটা দিছে আৰ ax স্কুয়াৰ প্লাছ bx প্লাছ c দীৰ্ঘাত বহুপদৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে -b/a আৰু c/a এইটো যোগফল বুলি কৈছে এইটো পূৰণফল বুলি কৈছে তেন্তে তলত আমাক চাৰিটা অপচন দিয়া আছে এই অপচন চাৰিটা আমি ইয়াৰ পৰা শুদ্ধটো বাছি উলিয়াব লাগে এতিয়া চাওক এই যিটো প্ৰামাণিক দ্বিঘাত বহুপদ দিছে এইটো কথা সত্য যোগফল -b/a পূৰণফল c/a এইটো সত্য এতিয়া চাওক উক্তিটোত কি কৈছে বহুপদ এটা দিয়া আছে আৰু এটা শৰ্ত দিয়া আছে ইয়াৰ পৰা পিৰ মান দিয়া আছে এবং -1 এইটো শুদ্ধ হয়নে নহয় অংকত চাওঁ ইয়াতে আলফা প্লাছ বিটা মূল দুটাৰ বা শূন্য দুটাৰ যোগফল কিমান হ'ব -b/a -6/1 alpha beta is equal to c/a p इथे ইয়াতে আমি বহুৱাই চাম এবাৰ alpha plus beta whole square -2 alpha beta is equal to 40 alpha plus beta 6 square 36 -2 alpha beta p is equal to 40 এই দুটা হৈছে লাইক টার্ম সদৃশ পদ ইয়াৰ পৰা -2p is equal to 4 ইয়াৰ পৰা যদি p উলিয়াই লওঁ -2 পাম কিমান পালো পিৰ মান ইয়াতে আমাক দিয়া আছিল পিৰ মান -1 কিন্তু এই শৰ্তটো ব্যৱহাৰ কৰি আমি পালো পিৰ মান -2 তাৰ মানে এইটো শুদ্ধ নহয় এইটো শুদ্ধ নোহোৱা মাত্ৰ এটাই আছে উক্তি ডি কি আছে উক্তি এ অশুদ্ধ কিন্তু যুক্তি আর শুদ্ধ এইটো হ'ব আমাৰ এনসার তাতে 7 নম্বৰত চোৱা আমাক তালিকা এখন দিয়া আছে তালিকাখনত দুটা স্তম্ভ প্ৰথম স্তম্ভত কেইটামান বহুপদ দিয়া আছে আৰু দ্বিতীয় স্তম্ভত বহুপদবোৰৰ শূন্যবোৰৰ যোগফল আৰু পূৰণফল দিয়া আছে আমি মিলাব লাগে মেচ কৰিব লাগে এতিয়া চাও x স্কয়ার -7x 12 ইয়াতে মূল দুটাৰ যোগফল আৰু পূৰণফল মূল দুটাৰ যোগফল আলফা প্লাস বিটা ইজ ইকুয়াল টু -b/a আৰু আলফা বিটা ইজ ইকুয়াল টু c/a আমাক এই বহুপদ কেইটা দিয়া আছে ইয়াতে শূন্যবোৰৰ যোগফল আৰু পূৰণফল দিয়া আছে শূন্যবোৰৰ যোগফল আলফা প্লাস বিটা ইজ ইকুয়াল টু -b/a ইয়াতে গোটেই কিটাত a আছে 1 -b/a -7 আৰু আগত -b/a কিমান হ'ব 7 এইটো আছে এইটো হ'ব -b/a +7 এই দুটাৰ ভিতৰত কোনোবা এটা হ'ব লাগিব আকৌ আলফা বিটা ইজ ইকুয়াল টু c/a c মানে 12/1 তাৰ মানে এইটো হ'ব এর লগত কিউ মিলি আছে ওকে ইয়াতে যদি চাও শূন্য দুটাৰ যোগফল -b/a মাইনাস হলে -7 এইটো আছে ইয়াতে 7 আছে -b/a এই -2 আহিব আৰু 7/1 এইটো ইয়াতে মিলি আছে আৰু মূল দুটাৰ বা শূন্য দুটাৰ যোগফল মাইনাস আৰু মাইনাস b/a 7/1 7 পূৰণফল c/a c মানে -12 এইটো মিলি আছে তেতিয়াহলে কি পালো আমি উত্তৰটো চাও a তাৰ লগত মিলি আছে a কিউৰ লগত মিলি আছে a কিউৰ লগত দুটা আছে ইয়াতে চাও এই দুটাৰ ভিতৰত হ'ব লাগিব বাকি নিমিলে b আছে r ৰ লগত আৰু c আছে p ৰ লগত সো 8 নম্বৰ কোৱেশ্চনটো দুটা উক্তি দিয়া আছে প্ৰথম উক্তিটিত কৈছে ৰৈখিক বহুপদৰ লেখ এডাল সৰল ৰেখা
দ্বিতীয় উক্তিটোত কৈছে বহুপদ এটাৰ হৰত চলক থাকিব নোৱাৰে। এতিয়া ৰৈখিক বহুপদ কাক কয়? যিবোৰ বহুপদৰ ডিগ্ৰী 1 আৰু ৰৈখিক বহুপদৰ জ্যামিতিক ব্যাখ্যাত আমি পাইছিলো যে ইয়াৰ লেখডাল কি হয়, এডাল সৰলৰেখা হয়, গতিকে এইটো সত্য। দ্বিতীয় উক্তিটোৰ কথা মতে বহুপদৰ আমি যেতিয়া সংজ্ঞা পাইছিলো সেই সংজ্ঞাত কি কৈছিলে? চলকটো হৰত থাকিব নালাগে, সেই কথাটোৱে কৈছে, গতিকে এইটো সত্য। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1 আৰু 2 দুয়োটা শুদ্ধ। এ নাম্বাৰটো আচল এনসাৰ। কোৱেশ্চন নম্বৰ 9ত আমাক দিয়া আছে পি স্কুয়াৰ ইজ ইকুয়াল টু 32/50 32/50 ইয়াক আমি 2ৰে হৰণ কৰিব পাৰো 16/25 এইটো হ'ব 4/5 হোল স্কুয়াৰ 4/5 হোল স্কুয়াৰ কাৰ মান? পি স্কুয়াৰ মান। উভয় পক্ষতে যদি আমি স্কুয়াৰ উঠাই দিম মানে বৰ্গমূল লম তেতিয়াহ'লে পাম 4/5। 4/5 টো এটা এইটো পি বাই কিউ আকাৰত আছে, তাৰ মানে পৰিমেয় সংখ্যা। আৰু কি হ'ব? পৰিমেয় সংখ্যা যদি হয় ই এটা বাস্তৱ সংখ্যা হয়, বাকী এই দুটা নহয়, অখণ্ড সংখ্যা নহয়, অপৰিমেয় নহয়, তাৰ মানে 2 আৰু 4 শুদ্ধ। 2 আৰু 4 যদি শুদ্ধ হয়, বি নাম্বাৰটো দিয়া আছে 2 আৰু 4 দুয়োটা শুদ্ধ। নাম্বাৰটোত কৈছে যদি x³ + x² + bx + c বহুপদটোৰ -1 এটা শূন্য হয় তেন্তে আন দুটা শূন্যৰ পূৰণফল তলত 4টা দিয়া আছে, ইয়াৰ ভিতৰত শুদ্ধটো বাছি উলিয়াব লাগে। চোৱা এইটো দিয়া আছে আমাক ত্ৰিঘাতৰ বহুপদ, তাৰ মানে ইয়াতে 3টা শূন্য থাকিব, আলফা বিটা গামা 3টা থাকিব। তাৰে ভিতৰত আমাক এটা দিছে -1, ধৰি ললো 3 নম্বৰটো -1। যদি -1 এটা শূন্য হয় ইয়াতে আমি -1 বহুৱাই চাম। -1³ plus a into -1 square plus b into -1 plus c ইয়াৰ মান কি হ'ব? -1 বহুৱাই দিলে বহুপদটোত ইয়াৰ মানটো হ'ব 0। তেতিয়াহ'লে ইয়াতে হ'ল -1 এইটো প্লাছ a মাইনাছ b প্লাছ c ইজ ইকুৱেল টু 0। এইটো এটা আমি চৰ্ত পালো। কি কৈছে? আন দুটা শূন্যৰ পূৰণফল হ'ব, এতিয়া তিনিওটা শূন্যৰ পূৰণফল আলফা বিটা গামা ইজ ইকুৱেল টু কি হয়? সূত্ৰ মতে -d/a, ইয়াতে d ৰ ঠাইত আছে c আৰু a এর ঠাইত আছে x³ হব 1 ইমপ্লাইজ মাইনাস মাইনাস দুইফালে কাটি দিলে আলফা বিটা ইজ ইকুৱেল টু c implies alpha beta is equal to c c এর মানটো ইয়াৰ পৰা উলিয়াই চাম। c is equal to কি হ'ব? -b ইফালে আনা +b প্লাস a ইফালে আনা -a -1 সোঁফালে আনিলে +1 কিমান পালো? b - a +1 b - a +1 প্ৰথমটো শুদ্ধ দিয়া আছে। 11 নম্বৰ প্ৰশ্নটো x² - 6x plus a এটা দ্বিঘাত বহুপদ দিয়া আছে আৰু ইয়াৰ শূন্য দুটা আলফা আৰু বিটা দিয়া আছে, লগতে এটা চৰ্ত দিয়া আছে 3α + 2β = 20। তেন্তে a এর মান উলিয়াব লাগে। বহুপদটোত অকল a নজনাকৈ আছিলে আমাৰ, a এর মানটো উলিয়াব লাগে আমি। আলফা আৰু বিটা এই দুটা হৈছে বহুপদটোৰ শূন্য, তাৰ মানে হ'ব আলফা প্লাস বিটা ইজ ইকুৱেল টু সূত্ৰ মতে -b/a মাইনাস আৰু মাইনাস আছে প্লাস 6/1 আৰু আলফা বিটা ইজ ইকুৱেল টু সংজ্ঞা মতে c/a, c মানে a আৰু a এর ঠাইত আছে 1, এইটো পালো a। আমাক আৰু চৰ্ত দিয়া আছে 3α + 2β = 20 to alpha plus 2α plus 2β = 20। alpha plus 2 কমন ললে ইয়াতে alpha plus beta পাই আছো
alpha plus 2 into alpha plus beta 6 তাৰে লগত into 2 12 ইয়াৰ পৰা পাই আছো আমি alpha is equal to 8 এতিয়া ইয়াতে যদি আমি এই মানটো ইয়াতে alpha plus beta ব্যৱহাৰ কৰি দিম beta is equal to 6 minus alpha 6 minus 8 এটো হ'ব minus 2 এতিয়া এই ৰাশিটোত চাম আমি alpha beta is equal to a alpha মান পাইছিলো আমি 8 beta মান পাইছো আমি minus 2 is equal to a ইয়াৰ পৰা পাই আছো a is equal to minus 16 a is equal to minus 16 d নম্বৰটো আমাৰ শুদ্ধ উত্তৰ দিয়া আছে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে ভিডিওটো চাই ভাল পাইছা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে নটিফিকেশনৰ বেল বুটামটো টিপি দিবা আৰু লাইক শেয়াৰ কৰিবলৈ নাপাহৰিবা 12 নম্বৰটো আমাক কৈছে 2x² - 5x + 7 এই দ্বিঘাত বহুপদৰ শূন্য দুটা আমাক দিয়া আছে আলফা আৰু বিটা তেন্তে plus 3 beta আৰু 3 alpha plus 2 beta এই শূন্য বিশিষ্ট নতুন বহুপদ এটা আমি নিৰ্ণয় কৰিব লাগে এতিয়া চাম শূন্য দুটা দিয়া আছে এই বহুপদটোৰ আমাক আলফা আৰু বিটা গতিকে শূন্য দুটাৰ যোগফল minus b by a আৰু শূন্য দুটাৰ পূৰণফল পাম আমি c by a এতিয়া নতুন শূন্য দুটাৰ s is equal to 2 alpha plus 3 beta plus 3 alpha plus 2 beta 2 3 alpha লগত আছে 5 3 plus 2 5 5 alpha plus beta 5 into alpha plus beta আছে 5 by 2 it is 25 by 2 আৰু পূৰণফল p 2 alpha plus 3 beta 3 alpha plus 2 beta এইটা পূরণ কৰিলে 2 alpha into 3 alpha 6 alpha square 3 beta into 2 beta 6 beta square 2 alpha into 2 beta 4 alpha beta আৰু এটা into কৰি দিলে 9 alpha beta 4 plus 9 13 alpha beta এতিয়া এই আলফা স্কয়ার প্লাস বিটা স্কয়ার তো আমি আলফা প্লাস বিটা ইটো ৰূপত লিখিব পাৰিব লাগিব 6 কমন ললে থাকিলে আলফা স্কয়ার প্লাস বিটা স্কয়ার প্লাস 13 আলফা বিটা 6 আলফা স্কয়ার প্লাস বিটা স্কয়ার মানে আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা প্লাস 13 আলফা বিটা 6 alpha plus beta whole square alpha plus beta 5 by 2 minus 2 alpha beta 7 by 2 plus 13 alpha beta 7 by 2 6 into 25 by 4 minus 7 plus 91 by 2 is equal to 6 into 4 7 28 25 minus 28 minus 3 plus 91 by 2 ইয়াতে 2 cancel যাব is equal to minus 9 by 2 plus 91 by 2 by 2 same আছে minus 9 plus 91 এটো হ'ব 82 by 2 is equal to 41 এতেকে বহুপদ তো সমান k x square minus sx plus p is equal to k x square minus s 25 by 2 plus p 41 ইয়াতে ভগ্নাংশত আছে লসাগু লোৱা লসাগুটো 2x square minus 25x
plus 82 is equal to 2x square minus 25x plus 82 কি কন্ডিশনত k by 2 is equal to 1 হলে যদি k by 2 is equal to 1 বা k is equal to 2 হয় তেতিয়া হলে এইটো হ'ব আমাৰ নতুন দ্বিঘাত বহুপদ